তো হাই ফ্ৰেণ্ডছ, তোমালোকক এটা কথা জনাই দিওঁ, যিসকলে 2026ৰ বাবে SSC GD ভেকেঞ্চিটোৰ বাবে তোমালোকে প্ৰস্তুতি চলাই আছা তেওঁলোকৰ বাবে এইটো এটা সৰুকৈ ভিডিঅ' শ্বৰ্ট ভিডিঅ'। তোমালোকক জনাই দিওঁ যে যিসকলে ভাবি আছা যে 2025ত আহিব আৰু বয়সটো আমাৰ কিমান লাগিব, 18 বছৰ হ'লে এপ্লাই কৰিব লাগে বুলিতো আমি সকলোৱে জানো, কিন্তু কেতিয়াৰ পৰা আমাৰ বয়সটো কাউণ্ট কৰিব ইয়াত। তো মই সেইসকলক জনাই দিওঁ, যিসকলে ভাবি আছা OBC কেণ্ডিডেট হওক, ভাবি আছা যে 2025লৈকে লাষ্ট বয়স মানে 26 হ'ব, চ' এপ্লাই কৰিব পাৰিম, তো সেইসকলেও ৰং। কাৰণ SSC GDত কি হয় যে ভেকেঞ্চিটো 2025ৰ লাষ্টলৈকে হয়তো ওলাই যাব ডিচেম্বৰত, কিন্তু তোমাৰ বয়সটো কাউণ্ট কৰে 26ৰ, মানে মানে জানুৱাৰীৰ পৰা কাউণ্ট কৰে, নতুন বছৰৰ জানুৱাৰীৰ পৰা 1 তাৰিখৰ পৰা কাউণ্ট কৰে। গতিকে ইয়াত হয়তো কাউণ্টিংটো হ'ব 01/01/2026। গতিকে যোনে ভাবি আছে যে 2025ত লাষ্ট বয়স এপ্লাই কৰিব পাৰিম, সেয়ালৈকে SC কাষ্ট হওক OBC কাষ্ট হওক তেওঁলোকেও ৰং। আৰু লগতে যিসকলে ভাবি আছা যে মোৰ 18 বছৰৰ বাবে এতিয়াও 2 এমাহ বাকী আছে, গতিকে মই এপ্লাই কৰিব নোৱাৰিম, তো তেওঁ ৰং। কাৰণ 2026ৰ জানুৱাৰী মাহৰ পৰা ধৰিব যিহেতুকৈ, গতিকে তুমিও ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিবা। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে যিসকলে এতিয়া বয়সটোৰ অলপ খেলি মেলি আছে তেওঁলোকে এই কথাটো চাবা। আৰু মই ইয়াতে এটা সৰুকৈ আৰু এটা কথা জনাই দিওঁ, বহুতে নতুন কেণ্ডিডেটে এইটোলৈকে নাজানে, ছোৱালী আছে কিছুমান বা ল'ৰাও, যে আমাৰ কেইটা ছাবজেক্ট কিমান মিনিটকৈ আছে। এইটো চোৱা, তোমালোকক দেখাই দিছোঁ। জেনেৰেল নলেজ আছে ইয়াত, আৰু লগতে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, তাৰপিছত ইলিমেণ্টাৰী মেথামেটিক্স আৰু ইংলিছ বা হিন্দী। মানে ইংলিছ বা হিন্দী যিটো পাৰ্ট আছে সেয়া পাৰ্টৰ ভিতৰত যিকোনো এটা পাৰ্টহে তোমালোকে চইচ কৰিব লাগিব। আৰু তাৰ বাবে গোটেইখিনিতে 20-20 নম্বৰকৈ আছে, 20-20 কুৱেশ্যন আছে, কিন্তু 40 মাৰ্ককৈ আছে, মানে এটা কুৱেশ্যনত 2 নম্বৰকৈ, আৰু টোটেল 60 মিনিট মানে 1 ঘণ্টা। গতিকে তোমালোকে যি কৰা এই 1 ঘণ্টাতে কৰিব লাগিব। বাকী ডিটেইলছখিনি মই ক'ম বাৰু, এইটো শ্বৰ্ট ভিডিঅ' যিহেতুকৈ তোমালোকক ইম্পৰ্টেণ্ট 2টা কথাই জনাই দিলোঁ। ধন্যবাদ।